গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ 9টামান বাজে, ৰাতিপুৱা আৰু নাই 9টা বাজিব হ'ল। এতিয়াও চাহ ঠাহ খোৱা নাই, আহক দেখাই আছোঁ কিহেদি চাহ খুৱাই আছোঁ। আৰু বৰষুণ পৰি আছে, বাহিৰৰ বতৰ দেখাই আছোঁ আহক। বতৰ বাপৰে বৰষুণ অলপ অলপকৈ পৰি আছে, একেবাৰে ৰাস্তা ঘাটবিলাক দেখিছেনে গেলা পচা হৈ গৈছে। দেখিছেনে ৰাস্তা ঘাটবিলাক ইমান লেতেৰা হৈ গৈছে নহয়। আৰু এয়া চাহ হৈ গ'ল, চাহ খাম এতিয়া। লগতে এইবিলাক ভাজি লৈছোঁ, আজি এইবিলাক দি খাম ফুৰফুৰি আৰু চাহ। ল'ৰা খাই আছে। ৰুটি চুটি বনোৱা নাই আজি, ৰুটি চুটিৰ পৰা বঞ্চিত, কাৰণ ডেইলি বনাবলৈ মন নাযায়। আজি অলপ দেৰিকৈ উঠিছোঁ। যিয়ে নহওক আহক চাহ খাওঁ। চাহ খাই আহি আছোঁ গাইজ। চাহ খোৱা হৈ গ'ল আৰু এতিয়া দুপৰীয়াৰ কাৰণে যা যোগাৰ কৰি আছোঁ। এইটোৱেতো কাম নহয়, ৰাতিপুৱা চাহ খোৱা, দুপৰীয়াৰ ৰন্ধা বঢ়া, এইবিলাকেতো কাম আমাৰ। আৰু কি কাম ন। এতিয়া কাঁহী বাতি ওলাইছে, কেইটামান ধুই ল'ম। আৰু দুপৰীয়াৰ কাৰণে দালি ভিজাই লৈছোঁ, দেখিছেনে তিয়াই দিছোঁ দালি। মচুৰৰ দালি হয়, এইটো দালি বনাম। দালি বনোৱাৰ আগত নহয় অলপ তিয়াই দিলে ভাল হয়, পটককৈ সিজে, সেইকাৰণে মই অলপ পানীতে তিয়াই থওঁ। আৰু এইটো হৈছে বুটৰ দালি আৰু মচুৰৰ দালি। এইটো মই বৰা চৰা পকৰা চকৰা ভাজিবৰ কাৰণে থৈ দিছোঁ। কিবা কৰোঁ ভাবিছোঁ, ওপৰত চাদৰ ওপৰত যাই কেইটামান কোমোৰাৰ পাতা লৈ আহিম। কোমোৰাৰ পাত যে আছে ওপৰত, তাৰ পৰা লৈ আহি বৰা ভাজিম, খুবেই ভাল লাগে খাই। এইটো কৰিছোঁ আৰু কি বনাওঁ দেখাম। তেনেহ'লে বলক ওপৰত যাম, অলপ চাদৰ ওপৰত। আৰু কামো কৰা নাই, বিছনা পাতিবিলাক ঝাৰা নাই, বিছনাবিলাক ঝাৰি ল'ম। তেনেহ'লে বলক। এতিয়া কেইটামান পাত ল'ম, ইয়াৰ পৰা কৈছোঁৱে, ঘৰ মালিকক কৈছোঁ পাতৰ কথা, সেইকাৰণে দুই এটা ল'ম। আছে পাত হৈছে, কেইটামান পাত ল'লোঁ বিচাৰি, কিন্তু ইমান এটা ভাল নহয়। দেখিছেনে ৰঙা ৰঙা হৈ গৈছে। চাদৰ ওপৰত ইমান এটা গছৰ মানে গছ ভাল নহয়, যিমানে মানুহ নকওক কিয় চাদৰ ওপৰত। আৰু তলত গছ গছনি গাড়িলে যেনেকুৱা মাটিৰ তলৰ এটা যে সাৰ থাকে, সেইটো ওপৰত কেতিয়াও নাপায়। দেখিছেনে এনেকৈ দিছে চাদৰ ওপৰত। তথাপি মই আজি চকুৰে চালোঁ, মানে আজি নহয়, মই চকুৰে চালোঁ, ইমান এটা চব্জি নধৰে। তলত যেনেকুৱা ধৰে ওপৰত কিন্তু এনেকুৱা নধৰে, এটা দুটা কৰি ধৰে। আৰু তলত থাকিলে ইমান ধৰিল হয় নহয়, দেখিছেনে। আৰু বৰষুণ পৰি আছে, গোটেই ছাদটো ভিজা পানীৰে, একদম গেলা বৰষুণ পৰি আছে নহয়। দেখিছেনে পানী জমা হৈ গৈছে একেবাৰে। পানী খেলিব পাৰি, এনেকুৱা পানী হৈছে চাদৰ ওপৰত। এতিয়া তলত যাওঁ, মানে বৰষুণ পৰি আছে, তথাপি কাপোৰকেইটা শুকা দিলোঁ, অলপ অলপ শুকাব। আৰু ইপিনে ঘৰটো কণা কানি ঝাৰি আছোঁ, কাৰণ লেতেৰা হৈছে। আৰু বিছনা চাদৰবিলাকো ঝাৰি ল'লোঁ। আৰু ৰান্ধাও বহাই দিছোঁ বাহিৰত। দেখিছেনে এতিয়াও বৰষুণ পৰি আছে। ৰান্ধাও বহাই দিছোঁ, কণী সিজাই দিছোঁ, হাঁহৰ কণী হয় এইটো, হাঁহৰ কণী। আৰু ভাত বহাই দিছোঁ। ইপিনে দালি ধুই ৰেডি কৰিছোঁ। আৰু এইখিনি হৈছে দালিখিনি গ্ৰিণ্ডাৰতে কৰি ল'লোঁ। এইটো বুটৰ দালি আৰু মচুৰৰ দালি, আদা ৰচুন আৰু জলকীয়া দিছোঁ একেলগে। আৰু এইখিনি কাটি বাছি লৈছোঁ গোটে। আৰু কালিৰে অলপ মাছ আছে, যোৱাকালিৰে, সেইখিনি অলপ আলু এটা কাটি লৈছোঁ, সেইটো দিয়ে বনাম। আৰু এইবিলাক নহয়, পাতবিলাক যে তুলি আনিলোঁ ওপৰৰ পৰা, এইখিনি ইমান এটা ভাল নহয়, বাছি বৰা ভাজিম। তেনেহ'লে চাই থাকক ব্লগটো। কেনকেনীয়া বৰষুণ পৰি আছে, দেখিছেনে গোটেই দিনটো। এতিয়া মই দুপৰীয়াৰ কাৰণে ৰন্ধা বঢ়াত যা যোগাৰ কৰিলোঁ। দালি হৈ গ'ল, দালি বনালোঁ, মাছৰ চৰচৰি, এটা বেঙেনা দি বনাইছোঁ, এটা আলু দি বনাইছোঁ। আলুটো হৈছে হাজবেণ্ডৰ কাৰণে, তাই বেঙেনা নাখায়, সেইকাৰণে মোৰ কাৰণে অলপখিনি বনাইছোঁ। আৰু এইবিলাক পাত যে লৈ আহিলোঁ, দালি দি একেবাৰে মাৰি বনাই আছোঁ, ভাজিম। দেখিছেনে কিমান ধুনীয়া হৈছে। আজি একেবাৰে কেনকেনীয়া বৰষুণত থলুৱা খাদ্য বনাই আছোঁ দেই। থলুৱা খাদ্যৰ জুতি লৈছোঁ, খোৱা নাই এতিয়াও। আৰু ৰান্ধা বাঢ়া কমপ্লিট হৈ গ'ল। দেখিছেনে কণী ভাজিলোঁ, হাঁহৰ কণী মছলা দি পৰা হৈ গ'ল। লগতে 5টামান বাজে, মই অলপ বিছনাতে শুই আছিলোঁ। এতিয়াহে দুপৰীয়াৰ ভাত খাম, ভাত ওলাই লৈছোঁ, দেখিছেনে। আৰু ঘড়ী দেখিছেনে 5টামান পাৰ হৈ গৈছে, 5:30 বাজিব হ'ল।
মই এতিয়াহে ভাত খাম, ভাত ওলাই লৈছোঁ। এইটো কণী লৈছোঁ, দালি আৰু মাছৰ চৰচৰি আৰু বৰা লৈছোঁ। আৰু ঘড়ী দেখিছেনে কেইটা বাজে? 5টা বাজি পাৰ হৈ গৈছে, 5:30মান বাজে। মই এতিয়াও ভাত খোৱা নাই। দুপৰীয়া ৰন্ধা বঢ়া কৰাৰ পিছত মোৰ ইমান মূৰটো বিষাই আছে, সেইকাৰণে মই ভাত চাত খোৱা নাই। আৰু মূৰ বিষালে মই একো কৰিব নোৱাৰোঁ, ভাতো খাব নোৱাৰোঁ। মানে ইমান যে মূৰ বিষাই নহয়, মাজে মাজে বিষাই, মূৰ বিষায়ে থাকে। এতিয়া গা চা ধুলোঁ, অলপ ধুই পেলাই শুই আছিলোঁ, গা চা ধুলোঁ, ধুই পেলাই ভাত ওলাই লৈছোঁ। ভাত খাম এতিয়া। দুপৰীয়াৰ ভাত দেখালোঁ কেইটামান বাজে, 5টা বাজি পাৰ হৈছে। এতিয়াহে ভাতকেইটা খাম আৰু পাকাতে বহিছোঁ ভাত লৈ, দেখিছেনে? তেনেহ'লে আহি আছোঁ অলপ পিছত। এতিয়া সন্ধিয়া আহিলোঁ, 7টামান বাজে আৰু চাহ বনাই আছোঁ। চাহ খাম অলপ, কাৰণ অলপ আগতে ভাত খাইছোঁ, খালি চাহকে খাম। এতিয়া 9টা বাজিছে আৰু কেনকেনীয়া বৰষুণ পৰি আছে গোটেই দিনটো। শুনি পাই আছেনে বৰষুণৰ আৱাজটো? কি যে হৈছে, কেইদিনমান ধৰি বৰষুণ পৰি আছে। এতিয়া ভাত চাত বনোৱা নাই, মই ৰাতিৰ কাৰণে ভাত বনাম এতিয়া। আৰু কি বনাওঁ দেখাই আছোঁ। গোটেইখিনি আন্ধাৰ হৈ গৈছে, দেখিছেনে? একদম আন্ধাৰ হৈ গৈছে, কাৰেণ্ট নাই। এতিয়া ঘৰত সোমালোঁ, ৰাতিৰ কাৰণে ভাত বনালোঁ আৰু চাহও বনাই আছোঁ। চাহ খাম এতিয়া। আৰু মাছ চৰচৰি আছে, দিনৰে মাছ চৰচৰি, সেইটো দিয়ে খোৱা লোৱা কৰিম ৰাতি। ব্লগটো যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিল চাই।